বেলেগ আছে এ পৰি ঘৰে মজিয়াত এ মাৰিবা খুটি মাৰিবা খুটি ফুলৰ আমাৰ আজি ইয়াত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ মন্দিৰৰ 114তম প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। এই নামঘৰটি প্ৰতিষ্ঠিত হোৱা আজি 114 বছৰ সম্পূৰ্ণ হ'ল। 114 বছৰ উপলক্ষে আমি পৰম্পৰা ৰক্ষা কৰি যেনেদৰে প্ৰত্যেক বছৰে আমি ইয়াত বছৰেকীয়া উৎসৱ পাতোঁ বা বাৰ্ষিক উৎসৱ পাতি আহিছোঁ, সেইমতে আমি আজিও
বাৰ্ষিক যোৱাকালি আৰু আজি দুদিন আমি বাৰ্ষিক উৎসৱ পালন কৰিছোঁ দুদিনীয়া কাৰ্যসূচীৰে। যোৱাকালি আমাৰ কাৰ্যসূচী শেষ হ'ল আৰু আজি অন্তিম দিন আৰু দ্বিতীয় দিন। এই দ্বিতীয় দিনৰ দিনা আমাৰ কাৰ্যসূচীত আছিলে নাম প্ৰসংগ, প্ৰসাদ বিতৰণ, তাৰপিছত অন্নমুঠি দান সমূহীয়াভাৱে সকলোতে ৰাইজ ইয়াত যিসকল উপস্থিত হৈছে মহিলা পুৰুষ সকলোৱেই প্ৰসাদ গ্ৰহণ কৰা অন্তত তেওঁলোকে অন্নমুঠি গ্ৰহণ কৰিব। এই নামঘৰৰ আমাৰ পৰম্পৰা আছে। আমি পৰম্পৰা মতে নামঘৰ ভাগত আমি এবছৰত কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰোঁ। প্ৰথম অনুষ্ঠানটি হৈছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ মন্দিৰৰ প্ৰতিষ্ঠা দিৱস। দ্বিতীয় অনুষ্ঠানটি হৈছে আপোনাৰ ভাদ মাহত গোটেই মাহটো আমাৰ ভক্তপ্ৰাণ ৰাইজ আৰু আই মাতৃসকল ইয়াত উপস্থিত হৈ প্ৰত্যেক দিনত আপোনাৰ ভকত আইসকলে নাম লয় আৰু ৰাতি ভকতসকলে নাম লয়। নাম প্ৰসংগৰ অন্তত সকলোকে প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। সকলোৱে প্ৰসাদ ব্যৱস্থা কৰিছে। আজি যোৱাকালি ৰাইজৰ সমাগম 150ৰ ওপৰত, আজিও ঠিক 170-80 হ'ব। ইমানখিনি মানুহ আহিছে। আৰু ভিতৰৰ কথাই কৈছোঁ দেই, বাহিৰত যিসকল সমাজত বহি আছে তেওঁলোক লৈ পেলাই মিনিমাম মানে 450-500 মানুহ ইয়াত একগোট হৈছে। ইয়াতে মানে ভক্তপ্ৰাণ ৰাইজসকল আহিছে, সকলোতে ইয়াত অন্ন গ্ৰহণ কৰিব। এইখিনিয়ে আমাৰ ক'বলগীয়া।